নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে আপোনালোকে সবিশেষ জানিব পাৰিব। 1 নম্বৰতে এ ৰেপুটেড কোম্পানী হেভিং ইটছ ৰিজনেল অফিচ এট গুৱাহাটী ইনভাইটেড কেণ্ডিডেটছ ফৰ ফলোয়িং পজিশ্যনছ। এ নম্বৰ পোষ্টটো হৈছে একাউণ্টেণ্ট। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom ডিগ্ৰী বিচৰা হৈছে। লগতে জবটোৰ বাবে আপোনালোকৰ টেলি আৰু মাইক্ৰ'ছফ্ট এক্সেলত কাম কৰা মিনিমাম 2 পৰা 3 বছৰ অভিজ্ঞতা থাকিব লাগিব। চেলাৰী দিয়া হ'ব 12,000 to 15,000, এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। বি নম্বৰ পোষ্টটো হৈছে ফিল্ড এক্সিকিউটিভ। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন HS পাছ বিচৰা হৈছে। লগতে জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ আৰু লগতে 1 পৰা 2 ইয়েৰ এটা ফিল্ড ৱৰ্কৰ অভিজ্ঞতা থাকিব লাগিব। চেলাৰী দিয়া হ'ব 10,000 to 12,000, এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে জবকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো প্লাইউড ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড এক্সপেৰিয়েঞ্চ প্ৰফেশ্যনেল ফৰ প্লাইউড ইণ্ডাষ্ট্ৰী এট আগৰতলা। 1 নম্বৰ পোষ্টটো হৈছে একাউণ্টছ মেনেজাৰ। 2 নম্বৰতে কেমিষ্ট। 3 নম্বৰ DY মেনেজাৰ HR। 4 নম্বৰ অফিচ এছিষ্টেণ্ট আৰু 5 নম্বৰতে চেলছ এক্সিকিউটিভ। তিনিচুকীয়া লোকেশ্যনৰ বাবে বিচৰা হৈছে। চেলাৰী ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড মৰ্মে দিয়া হ'ব আৰু জবকেইটাৰ বাবে ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব। যিসকল কেণ্ডিডেটৰ অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে আজিৰ পৰা অহা 5 দিনৰ ভিতৰত আবেদন কৰিব লাগিব। মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰতে জইন এ লিডিং বেকাৰী ব্ৰেণ্ড ইন গুৱাহাটী। উই আৰ হায়াৰিং এক্সপেৰিয়েঞ্চ প্ৰফেশ্যনেলছ। জবটোৰ বাবে 4 বছৰতকৈ অধিক অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। FMCG বা বেকাৰী ইণ্ডাষ্ট্ৰীত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব আৰু জববোৰৰ বাবে যথেষ্ট এটা ভাল চেলাৰী অফাৰ কৰা হ'ব। পজিশ্যনবিলাক হৈছে ফিল্ড চেলছ, প্ৰডাকশ্যন মেনেজাৰ, চেফ, অপাৰেশ্যনছ মেনেজাৰ, হাউকাৰ মেনেজমেণ্ট। জবকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে হোৱাটছআপ নাম্বাৰ এটা দিয়া হৈছে 9387443003। এই নাম্বাৰটোত হোৱাটছআপৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰতে আৰ্জেণ্ট মেন পাৱাৰ ৰিকুৱাৰমেণ্ট ফৰ এ ডিলাৰ ইন গুৱাহাটী। 4 নম্বৰ জবটো গুৱাহাটীৰ ডিলাৰ এটাৰ ফালৰ পৰা মুকলি হৈছে। উই আৰ হায়াৰিং ফৰ দ্য ফলোয়িং পজিশ্যনছ। 1 নম্বৰ পোষ্টটো হৈছে ৰিচিপশ্যনিষ্ট। জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন HS পাছ বা গ্ৰেজুৱেট পাছ কৰা হ'লে এপ্লাই কৰিব পাৰিব। 2 নম্বৰ চেলছ এক্সিকিউটিভ। জবটোৰ বাবে ফ্ৰেছাৰ্ছসকলে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন HS পাছ বা গ্ৰেজুৱেট আৰু 3 নম্বৰ পোষ্টটো হৈছে অটো ৱায়াৰিং মেকানিক। ITI ডিপ্ল'মা থাকিব লাগিব। 4 নম্বৰতে হেল্পাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ৱাক ইন ইণ্টাৰভিউ লোকেশ্যন দিয়া হৈছে। গুৱাহাটীৰ লোকেশ্যনত ইণ্টাৰভিউ হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে ইণ্টাৰভিউ এটেণ্ড কৰিব যোৱাৰ আগতে আপোনালোকে কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে। অফিচ আৱাৰ্ছত মৰ্ণিং 10 to 4 PM ভিতৰত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ জব হয়। লুকিং ফৰ এ এক্সপেৰিয়েঞ্চ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ ইন এ ৰেপুটেড ডাৰ্মাট'লজি ডিভিজন ফাৰ্মা কোম্পানী ইন গুৱাহাটী 6 মাইল। গুৱাহাটীৰ 6 মাইলৰ ফাৰ্মা কোম্পানী এটাৰ বাবে এক্সপেৰিয়েঞ্চ থকা মেডিকেল ৰিপ্ৰেজেণ্টেটিভ বিচৰা হৈছে ডাৰ্মাট'লজি ডিভিজনৰ বাবে। জবটোৰ বাবে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে সোনকালে এপ্লাই কৰি ল'ব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব।
নেক্সট জবটোলৈ আহিছোঁ 6 নম্বৰতে এ লিডিং এডভাৰটাইজিং এণ্ড ইভেণ্ট মেনেজমেণ্ট কোম্পানী অফ নৰ্থ ইষ্ট ইজ লুকিং ফৰ প্ৰফেশ্যনেলছ ফৰ দ্য ফলোয়িং পোষ্ট। এ নম্বৰ পোষ্টটো হৈছে মেনেজাৰ, মিনিমাম কোৱালিফিকেশ্যন ডিগ্ৰী বিচৰা হৈছে, লগতে ৱৰ্ক এক্সপিৰিয়েঞ্চ 3 to 5 years বিচৰা হৈছে, এক্সপিৰিয়েঞ্চ ইন হেণ্ডেলিং টিম, চেলাৰী দিয়া হ'ব 20 to 30,000 পাৰ মান্থ। বি নম্বৰ বস্তু হৈছে এক্সিকিউটিভ, মিনিমাম কোৱালিফিকেশ্যন HS পাছ বিচাৰিছে, এক্সপিৰিয়েঞ্চ 1 to 3 years, চেলাৰী 10 to 15K, মেল ফিমেল সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 5 নম্বৰতে ডিটেইলছ অফ মডাৰ্ণ ইংলিছ স্কুল গুৱাহাটীৰ ৰিক্ৰুইটমেণ্ট। 5 নম্বৰ জবটো মডাৰ্ণ ইংলিছ স্কুল গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। এ নম্বৰ বস্তু হৈছে ফিটনেছ এণ্ড ৱেলনেছ কোচ, পোষ্ট এটা মুকলি হৈছে। পোষ্ট ছাবজেক্ট য়োগা লেডি টিচাৰ। জবটোৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব আৰু এক্সপিৰিয়েঞ্চ আৰু কোৱালিফিকেশ্যনৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন BPED অৰ চাৰ্টিফিকেশ্যন ডিগ্ৰী ইন য়োগা ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউশ্যন বিচৰা হৈছে। আৰু জবটোৰ বাবে যিসকল কেণ্ডিডেটৰ অভিজ্ঞতা আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইয়াৰ লগতে বি নম্বৰ পোষ্টটো হৈছে লেংগুৱেজ টিউটৰ, পোষ্ট 3টা মুকলি হৈছে। ছাবজেক্ট ৱাইজ পোষ্ট ডিটেইলছবিলাক হৈছে ফ্ৰেন্সৰ বাবে এটা পোষ্ট, সংস্কৃতৰ এটা আৰু বড়ো এটা পোষ্ট মুকলি হৈছে। কম্পিটিটিভ বেছড অন কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ, জবটোৰ বাবে কোৱালিফিকেশ্যন আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি চেলাৰী দিয়া হ'ব। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন ফ্ৰেঞ্চ টিচাৰৰ বাবে বেচেলৰ্ছ বা মাষ্টাৰ্ছ ডিগ্ৰী ইন ফ্ৰেঞ্চ অৰ DELF চাৰ্টিফিকেশ্যন B1 B2, এক্সপিৰিয়েঞ্চ পাৰ্চন উইল বি প্ৰিফাৰ্ড। আৰু সংস্কৃত টিচাৰৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বেচেলৰ্ছ বা মাষ্টাৰ্ছ ডিগ্ৰী ইন সংস্কৃত বিচৰা হৈছে। ইয়াৰ লগতে মেনশ্যন কৰা হৈছে যিসকল কেণ্ডিডেটৰ অভিজ্ঞতা আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। আৰু বড়ো টিচাৰৰ বাবে বেচেলৰ্ছ বা মাষ্টাৰ্ছ ডিগ্ৰী ইন বড়ো লেংগুৱেজ, এক্সপিৰিয়েঞ্চ পাৰ্চন উইল বি প্ৰিফাৰ্ড। চি নম্বৰ পোষ্টটো হৈছে ইনষ্ট্ৰুমেণ্ট টিচাৰ, পোষ্ট 2টা মুকলি হৈছে। পোষ্ট ৱাইজ ডিটেইলছ, কীবৰ্ডৰ বাবে এটা পোষ্ট আৰু গীটাৰৰ বাবে এটা পোষ্ট মুকলি হৈছে। জবকেইটাৰ বাবে চেলাৰী, এক্সপিৰিয়েঞ্চ আৰু কোৱালিফিকেশ্যনৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডাৰী, সংগীত বিচাৰ্ড, এক্সপিৰিয়েঞ্চ পাৰ্চন উইল বি প্ৰিফাৰ্ড। আৰু ডিপ্ল'মা বা ডিগ্ৰী মিউজিক থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব জবটোৰ বাবে। ইয়াৰ লগতে ডি নম্বৰ পোষ্টটো হৈছে ডান্স টিচাৰ, পোষ্ট 2টা মুকলি হৈছে। ছাবজেক্ট ৱাইজ পোষ্ট ডিটেইলছ, কীবৰ্ডৰ বাবে এটা পোষ্ট আৰু গীটাৰৰ বাবে এটা পোষ্ট মুকলি হৈছে। জবকেইটাৰ বাবে চেলাৰী, কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন ডিগ্ৰী বা ডিপ্ল'মা, ডিগ্ৰী ইন ডান্স অৰ ইটছ ইকুইভেলেণ্ট ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি ইনষ্টিটিউট, এক্সপিৰিয়েঞ্চ পাৰ্চন উইল বি প্ৰিফাৰ্ড। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে অনলাইন পদ্ধতিৰে আবেদন কৰিব লাগিব। এপ্লাই লিংকটো আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন বক্সত চেক কৰিব, তাতে দিয়া থাকিব আৰু তাতে গৈ আপোনালোকে জবকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে 25 মাৰ্চ অৰ্থাৎ আজিৰ ভিতৰত আবেদন কৰিব লাগিব। আৰু শ্বৰ্টলিষ্টেড হোৱা কেণ্ডিডেটসকলক জবকেইটাৰ বাবে ইণ্টাৰভিউৰ কাৰণে মতা হ'ব আৰু ইণ্টাৰভিউ হ'ব অহা 28 মাৰ্চ তাৰিখে। গতিকে ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে এপ্লাই কৰিবৰ বাবে আমাৰ ডেছক্ৰিপশ্যন বক্সত চেক কৰিব, তাতে লিংক দিয়া থাকিব, আপোনালোকে গৈ আবেদন কৰি ল'ব।